हरिः ओम हरिः ओम शांति शांति शांतिः भवसिन्धुजाला नावतालबाला बोथा सम्भालिबा स्वामी पार কৰি নিবা স্বামী বঠা সম্ভালিবা সাধনা বিহীন মই ভাৱহীন প্ৰাণী তথাপি কাতৰে মাতো দয়াময় জানি তথাপি কাতৰে মাতো দয়াময় জানি ভুল ভ্ৰান্তি দূৰ কৰি পাছে দেখা দিবা বঠা সম্ভালিবা স্বামী পাৰ কৰি নিবা মন কপিছো মই চৰণৰ তলে হৃদয় ঘঁহিছো নাথ তপ্তয় সুজলে হৃদয় ঘঁহিছো নাথ তপ্তয় সুজলে গুণ নাম জপ প্ৰভু চিৰ শান্তি দিবা বঠা সম্ভালিবা স্বামী পাৰ কৰি নিবা স্বামী বঠা সম্ভালিবা ভৱসিন্ধুজালা নাৱতালবালা বঠা সম্ভালিবা স্বামী পাৰ কৰি নিবা স্বামী বঠা সম্ভালিবা সমস্ত জনকে নমস্কাৰ। আজি আমি আমাৰ বিষয় হ'ল শ্ৰী শ্ৰী মাধৱদেৱৰ নিৰ্ভুল নিৰ্মল আৰু নিৰ্ভৰযোগ্য পথ প্ৰদৰ্শন, অৰ্থাৎ পবিত্ৰ নামঘোষাৰ আৰম্ভ আৰু আমাৰ সকলোৰে সামূহিক মিলিজুলি কৰা চিন্তন মনন। আমি আগতেই কৈছোঁ যে নামঘোষা হ'ল আমাৰ অসমৰ বেদ। ইয়াৰ মাজেদি আমি চলিব পাৰিলেও, এই বিচাৰক আমি প্ৰচাৰ কৰিলেও, আত্মসাৎ কৰিলেও বিশ্ব শান্তি প্ৰতিষ্ঠাত বহুত সহায়ক হ'ব। আমি গোটেই মানৱ জাতিক বিশ্ব শান্তি প্ৰতিষ্ঠাৰ কাৰণে আমাৰ অৱদান আমি দিব পাৰিম। এতিয়া মহাপুৰুষে আৰম্ভ কি বুলি কৰিছে? মুক্তিতো নিস্পৃহা যেতো সেহি ভকতা কানাম ৰসময়ী মাগোহ ভকতি সমস্ত মস্তকম
নিজ ভকতাৰ বৈশ্য ভজ হেন দেৱ যদুপতি ৰাম ভজ হেন দেৱ যদুপতি কৃষ্ণ। মানৱৰ 4 পুৰুষাৰ্থ ধৰ্ম, অৰ্থ, কাম, মোক্ষ। ধৰ্ম হ'ল অনাদি আৰু মোক্ষ হ'ল অনন্ত। এই দুইটাৰ মাজতে অৰ্থ আৰু কাম ৰখা গৈছে। ধৰ্মৰ পথেদি অৰ্থৰ উপাৰ্জন। আমি সমস্তজন আৰ্থিক দৃষ্টিৰে জীয়াই থকাৰ সামগ্ৰীৰ দৃষ্টিৰে মজবুত হ'ব লাগিব, শক্তিশালী হ'ব লাগিব, স্বাৱলম্বী হ'ব লাগিব। ইয়াৰ পিছত আহিল অৰ্থৰ পিছত আহিল কাম মানে বিষয়। বিষয়ৰ কাৰণে কিন্তু বেছি সময় নাই দিয়া। এই বিষয়ৰ পৰা তৎক্ষণাতেই আগবাঢ়ি গৈ মোক্ষৰ পথত আমি গুচি যাব লাগিব। মোক্ষই আটাইতকৈ মানৱ জীৱনৰ চৰম আৰু পৰম পুৰুষাৰ্থ। ইয়াৰ ওপৰত নাই বুলি কৈছে। মোক্ষৰে দ্বিতীয় নামটো হ'ল মুক্তি, বা আমি ভকতীয়া ভাষাত ক'লে মুকুতি। মোক্ষ বা মুক্তিৰ অৰ্থ কি? সকলো প্ৰকাৰৰ দুখ আৰু যাতনা, শোক আৰু ৰোগ দূৰ কৰি অভাৱ আৰু অনন্ত আনন্দৰ প্ৰাপ্তি। এফালেদি যিবিলাক বস্তুৱে জীৱক দুখ দিয়ে সেইবিলাকক অভাৱ কৰিব লাগিব, নাইকিয়া কৰিব লাগিব, আৰু অন্যহাতে অখণ্ড আনন্দ প্ৰাপ্তি। গতিকে যিমানবিলাক পুৰুষ হৈ গৈছে সেই সংসাৰত সকলোৱে মুক্তিৰ কামনা কৰে, বন্ধনৰ পৰা মুক্তিৰ কামনা কৰে, অখণ্ড আনন্দ প্ৰাপ্তিৰ কামনা কৰে। কিন্তু মহাপুৰুষ মাধৱদেৱে প্ৰথমতে আমাক সকীয়াই দিছে যে এই পবিত্ৰ নামঘোষাৰ অধ্যয়ন, অধ্যাপন, নিদিধ্যাসন, চিন্তন মননৰ দ্বাৰা জীৱনত তুমি যদি তাক চৰিতাৰ্থ কৰিব পাৰা তেন্তে তুমি মুক্তি পাবাই। মুক্তি তোমাৰ হাতৰ মুঠিত। কিন্তু সাৱধান, তোমাৰ স্পৃহা, আশা বা লোভ এই মুক্তিৰ প্ৰতিও হ'ব নালাগিব। বহুতে নামঘোষাত মুক্তিত্ব নিস্পৃহা যিটো বুলি কয়, কিন্তু আচলতে মুক্তিত্ব নিস্পৃহ যিটো স্পৃহাহীন এটা অৱস্থা যেতিয়া আমাৰ আহিব, অহাৰ পিছত আমি মুক্তিৰ সিপাৰৰ এটা অৱস্থা, যাৰ নাম বোলা হয় পৰাভক্তি। পৰাভক্তিৰ ওপৰত আৰু একো নাই। পৰাভক্তিত কেৱল ঈশ্বৰ প্ৰেম, ঈশ্বৰৰ সেৱা, ঈশ্বৰৰ গুণগানৰ কীৰ্তন। তেওঁক স্বৰ্গও নালাগে, বৈকুণ্ঠও নালাগে। তেওঁ ঈশ্বৰৰ নাম সংকীৰ্তন কৰি জীৱৰ সেৱাত, দুখী জীৱৰ সেৱাত তেওঁ লাগি যায়। ৰন্তিদেৱে ভাগৱতৰ ৯ম স্কন্ধত কৈছে, ন ত্বহম কাময়ে ৰাজ্যম ন স্বৰ্গম ন পুনৰ্ভৱম কাময়ে দুঃখতপ্তানাম প্ৰাণিনামাৰ্তিনাশনম। ন ত্বহম কাময়ে ৰাজ্যম
ন স্বৰ্গম না পুনৰ্ভৱম কাময়ে দুঃখতপ্তানাম প্ৰাণিনামাৰ্তিনাশনম। হে ভগৱান, মোক ৰাজ্য নালাগে, স্বৰ্গ নালাগে, বা মোক বৈকুণ্ঠও নালাগে। মই এটা বস্তুৱে কামনা কৰিছোঁ, এটা বস্তুৱে তোমাৰ ওচৰত বিচাৰিছোঁ, মোক এনেকুৱা শক্তি দিয়া যে মই দুখী প্ৰাণীবিলাকৰ যাতে দুখ দূৰ কৰি থাকিব পাৰোঁ, বাৰ বাৰ জন্ম লৈ যাতে মই দুখ দূৰ কৰিব পাৰোঁ। একে কথাই বৈষ্ণৱ শিৰোমণি প্ৰহ্লাদেও ভগৱানক কৈছিল যে হে ভগৱান, প্ৰায়েণ দেৱ মুনয়ঃ, দেৱতা আৰু মুনি সকলোৱে কি কয়, মৌতম চৰন্তি বিজনে ন পৰাৰ্থ কামা, অকলে অকলে গৈ অৰণ্যত গৈ বিচৰণ কৰেগৈ, কিন্তু পৰাৰ্থ কামনা নকৰে, দুখী জীৱবিলাকৰ কামনা নকৰে। কিন্তু মোৰ তেনেকুৱা নহয়, নৈতান বিহায় কৃপনান, সেই দুখী জীৱবিলাকক মই এৰি পেলাই অকলে মুক্তি ল'ব বিচৰা নাই। মহাপুৰুষ মাধৱদেউ এইখিনিলৈকে গৈছেগৈ। প্ৰথম আৰম্ভতে নিজক কাটি দিছে যে মই নহয়, ভগৱান শ্ৰীকৃষ্ণায় নমঃ, তোমাৰ কাৰণে আমি যিখিনি কৰিবলৈ লৈছোঁ আৰু তুমিয়েই প্ৰধান, মই প্ৰধান নহয়। মুক্তিটো নিস্পৃহ যিটো, সেহি ভকতক নমো, তেনেকুৱা এজন ভকতকহে মই নমস্কাৰ কৰোঁ। যিসকলৰ ভিতৰত মোহ মদ মল মায়া এই গোটেইবিলাক লাগি আছে, যিবিলাকে নিজৰ স্বাৰ্থ পূৰণৰ কাৰণেহে ভগৱানৰ নামো লয় আৰু ভগৱানৰ ভক্তি কৰিও দেখুৱায়, এইবিলাকক নহয়। মুক্তিকো, অন্যবিলাকতো বাদেই দিলোঁ, স্বৰ্গ সিংহাসন আদি আদি এইবিলাক বাদেই দিলোঁ, মুক্তিকো নালাগে, তাৰ প্ৰতিও স্পৃহা যাৰ নাই, সেইটো যি আশা নকৰে, কেৱল পঞ্চম পুৰুষাৰ্থ যি পৰাভক্তি, সেৱা ভক্তি, ইয়াৰহে চিন্তন কৰে, তেনেকুৱাজনক মই ৰসময়ী, ৰসযুক্ত, ভক্তি ৰসযুক্ত, সেৱা ৰসযুক্ত। মহাপুৰুষ মাধৱদেৱৰ গোটেই পৃথিৱীৰ কাৰণে এটা অদ্বিতীয় অৱদান, যিটো ক'তোৱেই নাই। শাৰীৰিক দৃষ্টি আমি চালে সৰৰস, 6টা ৰস পাওঁ আমি। মানসিক দৃষ্টিৰে চালে আমি নৱৰস পাওঁ। কিন্তু মহাপুৰুষ মাধৱদেৱে 10ম ৰসৰ সৃষ্টি কৰিছে, দিয়া মোক সেৱা ৰসসাৰ। সন্ত বিনোবাজীয়ে ইয়াৰ প্ৰচাৰ গোটেই ভাৰততে নহয়, পৃথিৱীত কৰিলে। আৰু পৃথিৱীত চিন্তাশীল মানুহবিলাকে ক'ব খোজে যে অসমত এজন এনেকুৱা মহাপুৰুষ হৈ গ'ল, যিজনে 10ম ৰসৰ সৃষ্টি কৰিলে। গতিকে সেৱা ৰসসাৰ, দিও মোক সেৱা ৰসসাৰ, সেৱা ৰসে লাগে মোক। গতিকে এই যি ভক্তি, এইটো ৰসময়ী, মাগহো ভগতি, য'ত কেৱল ৰসেই ৰস আছে, সেৱা ৰস আছে, আৰু অন্য ৰসো আছে, ভক্তি ৰসো আছে, প্ৰেম ৰসো আছে, এইটো লাগিব। সমস্ত মস্তকমণি, আমি চিন্তা কৰিবলগীয়া নাই যে আমি কাৰ পূজা কৰিম, কাৰ সেৱা কৰিম, কাক আমি ভগৱান হিচাপে গ্ৰহণ কৰিম, এইটো কাৰণে আমাৰ সময় খৰচা কৰাৰ কোনো আৱশ্যক নাই। সকলোৰে মস্তকৰ যি মণি, সকলোৰে যি ওপৰত বহে, বহুবিলাক অৱতাৰ হৈ গ'ল, কিছুমান অংশ অৱতাৰ, কিছুমান কলা অৱতাৰ, কিছুমান আৱেশ অৱতাৰ, কিন্তু ভগৱান শ্ৰীকৃষ্ণ পূৰ্ণ অৱতাৰ, 16 কলা যুক্ত পূৰ্ণ অৱতাৰ। এওঁৰ সমান অন্য কোনোৱেই তেওঁৰ লগত থিয় হ'ব নোৱাৰে। গোটেইবিলাক যি বৈকুণ্ঠত যিবিলাক তেখেতৰ গুণ আছিল, এই গোটেই গুণবিলাক লৈ সংসাৰলৈ জীৱবিলাক উদ্ধাৰ কৰাৰ কাৰণে নামি আহিলে। সমস্ত মস্তকমণি, ইমান ওখ হোৱাৰ পিছতো কিন্তু
ইমান উচ্চ হোৱাৰ পিছত কিন্তু নিজ ভকতৰ বৈশ্য ভকতৰ কিন্তু পিছে পিছে ফুৰে। পৃথিৱীত সন্ত বিনোবাজীয়ে কোৱা মতে এনেকুৱা কোনো সেৱক নাই যিজন কৃষ্ণৰ নিচিনা। সেৱা কৰিবৰ কাৰণে যেয়ে যেনেধৰণে নিমন্ত্ৰণ নকৰক, লাগিলে মহিলাসকলে নিমন্ত্ৰণ কৰে, গোপীসকলে নিমন্ত্ৰণ কৰি বেলেগ বেলেগ প্ৰকাৰৰ কৰ্ম কৰোৱাই লয়। অৰ্জুনে ৰথৰ সাৰথি কৰি ল'লে, সেইটোও কৰিলে। ঘোঁৰাৰ কাৰণে ঘাঁহ কাটিলেগৈ গৈ, ঘোঁৰাবিলাকক ধোৱালেগৈ গৈ, ঘোঁৰা আকৌ ৰথত জুতিলে আৰু গোটেই কামবিলাক তেওঁ কৰিলে। এনেকুৱা কোনো কাম নাই যিটো কাম শ্ৰীকৃষ্ণই কৰা নাই। ৰাজসুই যজ্ঞৰ সময়ত শ্ৰীকৃষ্ণই যুধিষ্ঠিৰক এটা কমপ্লেইন কৰিলে, দাদা মই এটা কথাত বৰ দুখ পাইছোঁ। কি কথাত দুখ পালা কৃষ্ণ? যে তুমি সকলোকে কাম ভাগ কৰি দিলা। দাদা ভীমক দিলা আৰু মোৰ সখা অৰ্জুনক কাম দিলা, নকুল সহদেৱক সকলোকে কাম দিলা, কিন্তু মোৰ কাৰণে কোনো কাম নাথাকিল। মোক তুমি তোমাৰ যিটো পৰিয়াল তাতকৈ দূৰ কৰি ল'লা। যুধিষ্ঠিৰে ক'লে, কৃষ্ণ মই কোনো কাম তোমাৰ কাৰণে ভাবি পোৱা নাই। তুমি কোন কাম কৰিবা, কি কাম মই তোমাক দিম, মই একো বিচাৰি পোৱা নাই। তেতিয়া ক'লে কৃষ্ণই যে মই যদি এটা বিচাৰি কাম লওঁ তেতিয়া বোলে হ'ব, তুমি কামটো বিচাৰি লোৱা। ঠিক আছে দাদা, তুমি সত্যবাদী, এতিয়া তুমি বচন দিলা যে মই যি বিচাৰি লওঁ সেইটোৱে তুমি দিবা। গতিকে মই এতিয়া এইটো বিচাৰিছোঁ যে ৰাজসুই যজ্ঞত পাত পটুৱা পেলোৱাৰ পৰা আৰম্ভ কৰি এই লোকসকলৰ বিষ্ঠামূত্ৰবিলাকো চাফ কৰাৰ কাম মই মোৰ হাতত ল'লোঁ। যুধিষ্ঠিৰ বাক্যত বন্দী হৈ গ'ল আৰু শ্ৰীকৃষ্ণই সেই ৰাজসুই যজ্ঞৰ লাখ লাখ ভক্তৰ সেইখিনি কাম তেখেতে কৰি থাকিল। আৰু যেতিয়া সময় আহিল যে যজ্ঞৰ পূৰ্ণাহুতিৰ সময়ত এতিয়া কোন মূল সিংহাসনত বহিব আৰু কোনে যজ্ঞৰ আগভাগ ল'ব, সেইটো আলোচনা হোৱাৰ পিছত সকলোৱে সহদেৱে তাৰ প্ৰস্তাৱ দিলে আৰু ভীষ্মই সমৰ্থন কৰিলে। তেতিয়া কৃষ্ণক বিচাৰিছে, কৃষ্ণ গৈ তাত আছেগৈ, চাফ চাফাই কৰি আছেগৈ। কৃষ্ণক মাতি আনি গা পা ধুৱাই পিন্ধাই উৰাই তেখেতক বহুৱাই দিলে কৃষ্ণক, আৰু কৃষ্ণই যজ্ঞৰ অগ্ৰভাগ ল'লে। আমি কৈ আছোঁ এইটো কথা, যিজন মানুহে সৰুতকৈও সৰু ব্যক্তিজনৰো সেৱা কৰে আৰু যিজনে ডাঙৰতকৈ ডাঙৰ কাম কৰি পেলাই দৰকাৰ হ'লে তৎক্ষণাতে তেওঁ গীতাৰ নিচিনা মহাজ্ঞানৰ কথাও কয় আৰু অন্যহাতে যশোদাৰ হাতত মাৰো খায়। সকলো কৰিব পৰা এনেকুৱা এজন ব্যক্তি তেওঁ, কিয়নো তেওঁ নিজৰ ভকতৰ বৈশ্য সদায়। তেনেকুৱা ভক্ত বৎসল ভকতৰ বৈশ্য এনেকুৱা দেৱ যদুপতিকহে মই নমস্কাৰ কৰোঁ, ভজনা কৰোঁ, মোৰ জীৱন অৰ্পণ কৰোঁ। কৃষ্ণ এজন হ'লেও বহুত আছে, বেলেগ বেলেগ বিশ্ব ব্ৰহ্মাণ্ডত বেলেগ বেলেগ কৃষ্ণ, বেলেগ বেলেগ বৈকুণ্ঠত বেলেগ বেলেগ কৃষ্ণ, কিন্তু এজন কৃষ্ণ স্পেচিয়েলি বিশেষ ৰূপে আমাৰ ইয়ালৈ বৃন্দাবন গকুলত মথুৰাত আহি জন্ম লৈ গকুল বৃন্দাবনত লীলা কৰি তাৰপিছত গৈ গুজৰাটৰ সেই পবিত্ৰ স্থানত গৈ তেওঁ ৰাজ্যও কৰিলেগৈ। আমাক সেইজন কৃষ্ণ লাগে। যদুকুলত জন্ম হৈ পৃথিৱীৰ সুখ দুখ বুজি ইয়াৰ বোকা পানীত নামি ইয়াৰ দুখ সুখবিলাক দেখি শুনি এই পৃথিৱীৰ লোকসকলৰ চকুলো মুচি দি সকলোকে আনন্দ দিব পৰা এনেকুৱা এজন কৃষ্ণ, যদুপতি কৃষ্ণ আমাক লাগে। চব জেগাতে যদুপতি কৃষ্ণ নাই। বৈকুণ্ঠত থকা কৃষ্ণ যদুপতি কৃষ্ণ নহয়, বা অন্য গ্ৰহ নক্ষত্ৰত থকা সেই কৃষ্ণ যদুপতি নহয়।
আমাৰ এই অত্যন্ত সুন্দৰ বিশিষ্টতাৰে ভৰি থকা এই পৃথিৱীৰূপী বসুন্ধৰীত আৰু তেওঁ গৈ সেই মথুৰাত জন্ম হৈ গকুল বৃন্দাবনত থকা লীলা কৰা আৰু সেইফালৰ পৰা চাবলৈ গোটেই ভাৰতবৰ্ষতে তেখেতে যি কাম কৰিলে, দুখীয়াৰ দুখ দূৰ কৰিলে, তেনেকুৱা এজন যদুপতিৰহে মই ভজনা কৰোঁ। দুটা কথা ইয়াত ক'লে। এটা যে নিস্পৃহ ভক্ত, মুক্তিটো যাৰ স্পৃহা নাই, অন্য সংসাৰিক কথাটো বেলেগেই, মুক্তিটো যাৰ স্পৃহা নাই, তেনেকুৱা ভকতৰ পৰা, নিস্পৃহ ভকতৰ পৰা মই ৰসময় ভকতি মাগো, বিচাৰোঁ, মই দান হিচাপে ল'ব খোজোঁ, আশীৰ্বাদ হিচাপে ল'ব খোজোঁ আৰু মই ভজনা কৰোঁ সেইজন ভগৱান কৃষ্ণক, যিজনে সকলোৰে ওপৰত বহিও অত্যন্ত নম্ৰ হৈ ভক্তসকলৰ সেৱা কৰে, ভক্তৰ মতে চলে। তেনেকুৱা এজন শ্ৰীকৃষ্ণক মই ভজন কৰোঁ। মোৰ জীৱনৰ উদ্দেশ্য হৈছে শ্ৰীকৃষ্ণ, মোৰ জীৱনৰ শ্বাস প্ৰশ্বাস হৈছে শ্ৰীকৃষ্ণ, মোৰ জীৱনৰ পূজ্য পুৰুষ হৈছে শ্ৰীকৃষ্ণ, আৰু মোৰ লক্ষ্যও শ্ৰীকৃষ্ণ চৰণত বিলীন হোৱাটোৱেই। আৰু এইটোকে লৈ আমি এই নামঘোষা আৰু জনতাৰ মাজত দিব খোজোঁ। মহাপুৰুষ মাধৱদেৱে কৈছে যে শ্ৰীকৃষ্ণৰ ভকতি, ৰামৰ ভকতি, নাৰায়ণৰ ভকতি প্ৰধান কৰি আমি এখন গ্ৰন্থ লিখিবলৈ লৈছোঁ। তাত গুৰুৰো আমি আশীৰ্বাদ বিচাৰিছোঁ, শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদ আৰু অন্য যিবিলাক গুৰু হৈ গ'ল ঋষিমুনি, সেইসকলৰ আশীৰ্বাদ লৈ আমি এই কাম আৰম্ভ কৰিব খুজিছোঁ। সেই ভক্তসকল সকলো আহা আৰু এই ভক্তি ৰস পান কৰি জীৱন শুদ্ধ কৰা, জীৱন পূৰ্ণ কৰা, জীৱন সাৰ্থক কৰা। প্ৰভুসকল, আমি আজি এইটো আৰম্ভ কৰিছোঁ, কিন্তু আমি 1000 ঘোষা পূৰা কৰিব নোৱাৰা আমাৰ বহুতকেইটা কাৰ্যক্ৰম আছে উপনিষদৰ পৰা ধৰি। গতিকে মাজে মাজে যিবিলাক কথা আমাৰ সকলোৰে কাৰণে দৰকাৰী, বিশেষকৈ উঠি অহা যুৱক যুৱতীসকলৰ কাৰণে, নতুন প্ৰজন্মৰ কাৰণে যিবিলাক কথা আৱশ্যক আছে, মানৱ জাতিৰ কাৰণে আৱশ্যক আছে, এইখিনি সময়ত অস্ত্ৰ শস্ত্ৰৰ দ্বাৰা তাপিত হৈ জনগণ দিশহাৰা হৈছে। দিশহাৰা এই সময়ত আমি হৰিভক্তিৰ দ্বাৰা, ঈশ্বৰ সেৱাৰ দ্বাৰা, মানৱ সেৱাৰ দ্বাৰা সেৱা ভক্তিৰ প্ৰচাৰ কৰি, সেৱা ৰসৰ প্ৰচাৰ কৰি আমি এখন নতুন সমাজ নিৰ্মাণ কৰোঁ আহক। আৰু ইয়াৰ পিছত আমি আগৰ চোৱা আমি ৰাখিম। আপোনাসৱৰ আশীৰ্বাদৰ সহযোগ আমাক আৱশ্যক। ধন্যবাদ। নমস্কাৰ। কৃষ্ণ।